মাহৰ চতুৰ্থটো ৰবিবাৰ আৰু চতুৰ্থটো ৰবিবাৰত প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠান আজি সমগ্ৰ অসমতে অসমৰ ৰাইজে উপভোগ কৰিছে আৰু এইবাৰ অসমত যথেষ্ট মন কী বাত অনুষ্ঠান অনুষ্ঠিত হ'ব তেনেকুৱাও এটা আমি প্ৰস্তুতি চলাইছিলোঁ। মোৰ যিমান দূৰ অনুমান এইবাৰ প্ৰায় 20,000 বুথ কমিটি আমাৰ ৰাইজে একেলগে বহি মন কী বাত অনুষ্ঠান উপভোগ কৰিব আৰু মন কী বাতৰ পৰা বহুত কথা জানিব পাৰি, বুজিব পাৰি, শিকিব পাৰি। মই সকলো অসমৰ ৰাইজক মন কী বাত অনুষ্ঠান শুনিবলৈ আহ্বান জনাইছোঁ। কেইবাটাও কাৰ্যসূচী আপোনাৰ বৰহমপুৰ সমষ্টিত 2-3টা কাৰ্যসূচী আছে, গতিকে এতিয়া বৰহমপুৰতে যাম। পঞ্চায়ত নিৰ্বাচন 2 তাৰিখেও অনুষ্ঠিত এনাউন্স হ'ব পাৰে, 3টো হ'ব পাৰে, 4টো হ'ব পাৰে। মুঠতে 5 তাৰিখৰ আগতে পঞ্চায়ত ইলেকশ্যন ঘোষণা হ'ব, কিন্তু দিনটো একজেক্টলি চৰকাৰে নকৰে, নিৰ্বাচনী আয়োগে কৰিব। কিন্তু এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত পঞ্চায়ত নিৰ্বাচন ঘোষণা কৰাটো একেবাৰে নিশ্চিত। ৰাভাহাছন পৰিষদৰ নিৰ্বাচন ইতিমধ্যে চলি আছে, সকলোৱে তাত প্ৰচাৰ চলাই আছে, কিন্তু কংগ্ৰেছৰ জিতেন্দ্ৰ সিং আহিছে, ৰাজীৱ ভৱনক সভা কৰিছে, গতিকে কংগ্ৰেছে এই সৰু সৰু যিবিলাক নিৰ্বাচন আছে গুৰুত্ব নিদিয়ে। এনেই কংগ্ৰেছে সৰু সুৰা মানুহ সৰু সুৰা নিৰ্বাচনতো গুৰুত্ব নিদিয়ে, সেইটোতো সঁচা কথা। গতিকে তেওঁলোকৰ কাৰণে সৰু মানুহ সৰু নিৰ্বাচন সেইটো তেওঁলোকে গুৰুত্ব নিদিয়ে, সঁচা কথা। তাত মই কি প্ৰতিক্ৰিয়া দিম? গৌৰৱ গগৈ 21 উইকত এখন প্ৰধানমন্ত্ৰীলৈ চিঠি লিখিছে। চাওক, দিলুৱাৰে আগে আগে যাব, গৌৰৱ গগৈ পিছে পিছে যাব, মই সেইটো নিবিচাৰোঁ। গৌৰৱ গগৈ আগে আগে যাওক, দিলুৱাৰ পিছে পিছে যাওক। কিন্তু অসমীয়া জাতিৰ দুৰ্ভাগ্য হৈছে যে দিলুৱাৰ, মহবুবুল এইবোৰ আগে আগে যায়, আমিবোৰ পিছে পিছে যাওঁ।